নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি 21 জুন সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উদযাপন দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পুৱাৰ প্ৰথমটো কিৰণৰ সৈতে যেন যোগময় হৈ পৰিল সমগ্ৰ দেশ এইবাৰৰ যোগ দিৱসৰ মূল মন্ত্ৰ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ আধুনিক বিশ্বৰ সন্মুখীন হোৱা মানসিক অৱসাদ আৰু বিভাজনৰ মাজত যোগাসনে কঢ়িয়াই আনিব একতা আৰু আৰোগ্যৰ বাৰ্তা যান্ত্ৰিক জীৱনৰ মাজত হেৰাই যোৱা মানসিক শান্তি আৰু শাৰীৰিক সুস্থতা উভতাই আনিবলৈ যোগ কেৱল এটা ব্যায়াম হৈ থকা নাই ই হৈ পৰিছে এক গোলকীয় জীৱনশৈলী পুৱাৰে পুৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো যোগ দিৱসৰ আয়োজন গুৱাহাটীৰ উজান বজাৰত পালন কৰা হয় যোগ দিৱস সতীৰাধিকা শান্তি উদ্যানৰ যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰে যোগ দিৱসত কেন্দ্ৰীয় বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰীৰ উপৰিও সতীৰাধিকা শান্তি উদ্যানৰ যোগ দিৱসত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল পৰ্যটন মন্ত্ৰী অজন্তা নেওগ মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা আৰু মেয়ৰ মৃগেন শৰণীয়াও Again, inhale and return to the starting position. And slowly brings the both arms down. Now we shall proceed to coordinations, balance, endurance and alertness. Again, exhale and come to the normal position. Eri athu bhaskori. That's the floor beside the feet with both the hands. Breathe to normal and inhale and যোগ দিৱস উপলক্ষে পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ যোগাভ্যাস প্ৰধানমন্ত্ৰী মোদীৰ যোগাসন অনুষ্ঠানত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে কলকাতাৰ ৰেড ৰোডত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰে যোগ দিৱসত और धीरे धीरे श्वास भरते हुए सिर और गर्दन को पीछे की ओर झुकाइए सांस लेते लेते पिछोनेर दिके माथा झुकान और धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए सांस लेते लेते स्वाभाविक अवस्थाয় ফিরে আসুন इस तरह एक और बार इसका अभ्यास करेंगे এই অভ্যাসটির পুনরাবৃত্তি করুন पूरा ध्यान श्वास प्रश्वास पर रहना है गर्दन पे उत्पन्न होने वाले खिंचाव को महसूस करने का प्रयास और धीरे धीरे श्वास छोड़ते हुए सिर को सामान्य स्थिति में लेके आइए स्वाभाविक अवस्थाয় ফিরে আসুন अगला अभ्यास गर्दन को दाएं और बाएं झुकाने के अभ्यास राइट एंड लेफ्ट झुकाने का अभ्यास পরবর্তী অভ্যাস ডানে এবং বামে কাত করার श्वास छोड़ते हुए सिर और गर्दन को राइट साइड दाएं की ओर झुकाइए सांस ছাড়তে ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰতিষ্ঠা কৰি ইয়াক এটা আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে গোটেই পৃথিৱীতে পালন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় যি চিন্তা যি আধ্যাত্মিক চিন্তা চৰ্চা এই গোটেইখিনিকে পৃথিৱীৰ মাজলৈ পৃথিৱীৰ মঞ্চত লৈ যাবলৈ সক্ষম হৈছে আৰু আজিও আমি 21 জুন তাৰিখে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নগাঁৱত আমি মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ আমাৰ সহযোগীসকলৰ সৈতে একেলগে পালন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এইবাৰৰ যিটো লক্ষ্য হৈছে যে আমি যোগাৰ জৰিয়তে বাৰ্ধক্যক সুস্থ কৰি ৰাখিম গতিকে সেইটোৱে আমাৰ লক্ষ্য গতিকে আমি আশা কৰিছোঁ যে আমাৰ বয়স হোৱাৰ লগে লগে সুস্বাস্থ্য পাবৰ কাৰণে যোগাভ্যাস আমাৰ অতিকৈ প্ৰয়োজন এইখিনি আহ্বান জনাই মই মোৰ আজি দিনটোৰ শুভকামনা আজি নগাঁও জিলা প্ৰশাসন আৰু আয়ুষ মিছনৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱসৰ 12তম আন্তৰ্জাতিক যোগ দিৱস আজি সুন্দৰকৈ উদযাপন কৰা হ'ল আৰু আমাৰ মাজত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছিলে জিলা প্ৰশাসনৰ বিষয়ববীয়া যথেষ্ট সংখ্যক শিক্ষাৰ্থী আছিলে আমি সকলোকে আহ্বান জনাম অকল আজিৰ দিনটোৱে নহয় আজিৰ দিনটো সজাগতাৰ কাৰণে কাৰণ
সমগ্ৰ বিশ্বতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিধৰণে প্ৰচাৰ প্ৰসাৰ কৰিলে য়োগাক আমি জানো যে ভাৰততে উৎপত্তি স্থল হৈছে য়োগাৰ আৰু ইয়াৰ পিছতেই সমগ্ৰ বিশ্বতে ইয়াক আদৰি লৈছে। আমাৰ মন দেহ সুস্থভাৱে ৰাখিবৰ কাৰণে য়োগা অত্যন্ত দৰকাৰী। আমাৰ জীৱন প্ৰণালী প্ৰতিটো দিনতেই আমি য়োগাৰ কাৰণে এটা কাৰ্যসূচী সদায় ৰাখিবই লাগে আৰু আমি য়োগা কৰাৰ লগে লগে সদায় আমি জানো যে আমি শাৰীৰিকভাৱে মানসিকভাৱে শক্তিশালী হওঁ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ য়োগা কৰক আৰু নিজে সদায় নিৰোগী হৈ থাকক। धीरे सिर और गर्दन को आगे की ओर झुकाइए। सांस छाड़ते छाड़ते माथा एवं घाड़ के सामने दिखे झुकान और धीरे धीरे श्वास भरते हुए सिर और गर्दन को पीछे की ओर झुकाइए। सांस नीते नीते पिछोनेर दिके माथा झुकान और धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए। सांस नीते नीते स्वाभाविक अवस्थाয় ফিরে আসুন। इस तरह एक और बार इसका अभ्यास करेंगे। এই অভ্যাসটির পুনরাবৃত্তি করুন। पूरा ध्यान श्वास प्रश्वास पर रहना है। गर्दन पे उत्पन्न होने वाले 21 जून का ये दिन पृथ्वी के कुछ भूभाग पर साल में सबसे लंबी अवधि का दिन होता है और अंतर्राष्ट्रीय योग दिवस के कारण 21 जून का ये दिन विश्व के सबसे बड़े सामूहिक उत्सव का दिन भी बन गया है। विश्व के अलग अलग हिस्सों से योग की एक से एक अद्भुत तस्वीरें आ रही हैं। भारत में हिमालय से लेकर हिंद महासागर तक, पूर्वोत्तर और पूरब में बंगाल से लेकर पश्चिम में सौराष्ट्र तक पूरा देश योग की ऊर्जा से चैतन्य से भरा हुआ नजर आ रहा है। पूरा देश, पूरा विश्व एक दूसरे से जुड़ा हुआ नजर आ रहा है और यही तो योग की ताकत है। योग सबको जोड़ता है, योग सबको साथ लाता है। मैं इस अवसर पर पूरे विश्व को, संपूर्ण मानव समुदाय को अंतर्राष्ट्रीय योग दिवस की बहुत बहुत शुभकामनाएं देता हूं। साथियों, आज योग दिवस पर मैं खास करके पूरे बंगाल में, कोलकाता में यहां बने स्वच्छता के योग के लिए भी कोलकाता वासियों की सराहना करूंगा। ये अद्भुत पहल है, स्वच्छता से स्वागत। स्वच्छता से स्वागत पहल के लिए जिस तरह यहां लगातार श्रम किया गया है, नागरिक कर्तव्य निभाया गया है, वो सभी देशवासियों के लिए आज एक बहुत बड़ी प्रेरणा बन गया है। साथियों, योग दिवस के अवसर पर आज बंगाल में होना बहुत ही विशेष है। बंगाल की ये पवित्र भूमि, जहां भगवान रामकृष्ण परमहंस जैसे सिद्ध संतों ने अवतार लिया, जहां से निकलकर स्वामी विवेकानंद ने पूरे विश्व को योग से परिचय कराया, जहां महर्षि अरविंद जैसे महान योगी ने जन्म लिया, लाहिड़ी महाशय जैसे महान योगियों ने जहां योग परंपरा को नई ऊंचाइयों तक पहुंचाया, आज
उसी धरती पर सामूहिक योग का अनुभव एक अलग आध्यात्मिक अनुभूति दे रहा है। इसी बंगाल की धरती पर जन्मे गुरुदेव रविन्द्रनाथ ठाकुर का मानना था कि मनुष्य की पहचान अलग अलग रहने में नहीं, बल्कि अपने आसपास की दुनिया से जुड़ने में है। यही जुड़ाव योग का मूल भाव है। ইফালে শিলঙৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। যোগাসনক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আৰু এয়া আমি আগবঢ়াইছোঁ হাৰিয়ানাৰ যোগ দিৱসৰ এয়া দৃশ্য, য'ত নেকি বলিউডৰ অভিনেত্ৰী, জনপ্ৰিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে যোগাভ্যাসত অংশগ্ৰহণ কৰিছে। যোগ দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি সকলোকে উৎসাহিত কৰিছে, যোগৰ প্ৰতি আকৰ্ষিত কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। कहीं पे भी हमारे एनर्जी फील्ड में कहीं नहीं होना चाहिए, सिर्फ सकारात्मक ऊर्जा। क्या बात है। ओके, नाउ स्पॉट डन। अब थोड़ा सा ट्विस्ट हो जाइए। क्या बात है, क्या बात है। वेल डन, वेल डन। अब हम आते हैं, हाँ, नाउ द अदर वे। वेल डन। गिर जाएगी बच्ची यार। यस, वेल डन, वेल डन। Exhale, completing the rotation. Inhale, go back. And exhale, come down. One more time. Inhale and exhale. Inhale and exhale. Now slowly bring both the arms down
দুইখন হাত তললৈ নমাই Let us move to the next posture, Koti Shanshalan, waist movement. पाँव को टच करना, माता पिता के पाँव को टच करना हमारी भारतीय संस्कृति। और ऐसे ही अपने पाँव टच करते हैं तो फ्लेक्सिबिलिटी। Again, inhale and return to the starting position. प्रथम अभ्यास घाड़ सामने एवं पिछने झुकानोर श्वास छोड़ते हुए धीरे धीरे सिर और गर्दन को आगे की ओर झुकाइए। सांस छाड़ते छाड़ते माथा एवं घाड़ के सामने दिखे झुकान और धीरे धीरे श्वास भरते हुए सिर और गर्दन को पीछे की ओर झुकाइए। सांस नीते नीते पिछने दिखे माथा झुकान और धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আছিলে। আমাৰ কাৰণে সৌভাগ্যৰ কথা যে আজিৰ যোগ দিৱসত আমাৰ লগত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণো সংযোজিত হয়। সমগ্ৰ ৰাজ্যখনত আজি আত্মসহায়ক গোটৰ মহিলা, আমাৰ যুৱক যুৱতী আৰু সমগ্ৰ ৰাইজে যোগ দিৱসত ভাগ লৈছে। আমি অনুমান কৰা মতে আজিৰ দিনত ৩৫ লাখতকৈ অধিক জনগণে এই যোগত ভাগ লৈছে। মই পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে সকলোকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। योग दिवस के अवसर पर मैं समस्त देशवासियों को अपनी हार्दिक शुभकामनाएं देता हूं। योग का जहां तक प्रश्न है, शारीरिक रूप से मानसिक रूप से यदि हम अपने को स्वस्थ बनाए रखना चाहते हैं तो नित्य योग क्रिया करना यह बहुत ही आवश्यक है। और अंतर्राष्ट्रीय स्तर पर अब यह योग की क्रियाएं की जाती हैं और इसका श्रेय यदि किसी को जाता है तो हमारे भारत के प्रधानमंत्री श्री नरेंद्र मोदी जी को जाता है, जिन्होंने कि संयुक्त राष्ट्र संघ में इस प्रस्ताव को पारित कराया और सहज रूप से सभी ने इसको स्वीकार किया है। प्रथम अभ्यास घाड़ सामने एवं पिछने झुकानोर श्वास छोड़ते हुए धीरे धीरे सिर और गर्दन को आगे की ओर झुकाइए। सांस छाड़ते छाड़ते माथा एवं घाड़ के सामने दिखे झुकान और धीरे धीरे श्वास भरते हुए सिर और गर्दन को पीछे की ओर झुकाइए। আন্তর্জাতিক যোগ দিবস উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ চৌহদতো যোগাভ্যাস বা যোগ দিৱস উদযাপন। সুস্থ বাৰ্ধক্যৰ বাবে যোগ এই থিম লৈ এইবাৰ পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা প্ৰশাসনৰ উদ্যোগত ৰংঘৰ চৌহদত পালন কৰা হয় যোগ দিৱস। ৰংঘৰৰ যোগ দিৱসত অংশগ্ৰহণ কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। মাজলৈ আহিব, দুটা হাত কঁকালত থাকিব, পুনৰ আমি শোল্ডাৰ পেৰেলেলকৈ ওপৰত উঠাম আৰু লাহেকৈ উশাহ লওঁ। আমি চিটিং পজিশ্যনত বহিম, লাহেকৈ উশাহ এৰিম, ওপৰত উঠিম আৰু আমাৰ এইটো দুবাৰ কৰিম। লাহেকৈ উশাহ এৰিম, বহিম, উশাহ নিশাহ কণ্ট্ৰলত থাকিব, লাহেকৈ উশাহ ল'ম, আকৌ এবাৰ লাহেকৈ উশাহ এৰিম, বহিম, লাহেকৈ উশাহ ল'ম, আপ, ৰিলেক্স, দুটা হাত কঁকালত থাকিব, বাওঁ ভৰিটো পুনৰ 14, 15, 16, 17, 18, 19, 21। আজি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। মই দেখুৱাইছো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা আয়ুষ মিছনৰ সহযোগত এনেধৰণে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত আজি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। আৰু এই আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। ইয়াৰ উপৰিও আছে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, আছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে ইয়াত এই ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰিছে। আচলতে বাৰ্ধক্য সময়ছোৱাটো কি ধৰণে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি, বয়স বাঢ়িলেও কি ধৰণে এটি
সুস্বাস্থ্যৰ অধিকাৰী হৈ জীৱন নিৰ্বাহ কৰিব পাৰি তাৰে এটা থিম লৈ মটো লৈ আজি ইয়াত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। এয়া মই দেখুৱাইছো ইয়াত বৰষুণ দি আছে, এই প্ৰতিকূল বতৰ নেওচি এনেধৰণে যোগ দিৱসত অংশগ্ৰহণ কৰিছে ইয়াত যোগবিদসকলে, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এই প্ৰতিকূল বতৰ নেওচি এই যোগ দিৱসত এনেধৰণে যোগাভ্যাস আজি ইয়াত অংশগ্ৰহণ কৰিছে, যোগ কৰিছে সুশান্ত বৰগোহাঁই। মই ইয়াৰ মাজতে যিহেতু কিছু সময় খন্তেক জিৰণি লৈছে, মই ইয়াৰ মাজতে ভাষ্যলম জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই মই দেখুৱাইছো এয়া যোগাভ্যাস কৰি আছে আৰু খন্তেক সময়ৰ পিছতে সামৰণি পৰিব। মই দেখুৱাইছো শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ চৌহদত এনেধৰণে আজি আন্তৰ্জাতিক যোগ দিৱস ইয়াত উদযাপন কৰা হৈছে। মই বৰ্তমান ইয়াতে ভাষ্য ল'ম। দাদা, আজি প্ৰতিকূল বতৰ নেওচি যোগাভ্যাস কৰিলেহি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত, এই মুহূৰ্তত কি ক'ব? চাওক, সকলো পৰিৱেশ আৰু প্ৰতিকূল বতৰ সকলো বতৰত আমি যোগ আসন কৰিব লাগে, কাৰণ যোগ হ'ল নিৰাময় এটা আমাৰ একেবাৰে এই আসনৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ থাকিব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল এইবাৰ মানে য়োগা ফৰ হেল্ডি এজিং, তাৰমানে আমি বয়স হৈ থকাৰ লগে লগে আমি জানো যে আমি বৃদ্ধ ফালে আমি গৈ থাকোঁ, কিন্তু আমি বেমাৰ আজাৰ নোহোৱাকৈ যাতে আমি গোটেই জীৱনটো আমি সুখদায়ক হ'ব পাৰে তাৰ বাবে যোগাসনৰ আজি এই থিমটো আমাক আয়ুষ মন্ত্ৰালয়ে দিছে। শিৱসাগৰত আহি উপস্থিত হৈছোঁ। প্ৰতিকূল বতৰতো যথেষ্টখিনি ৰাইজ, আৰু এইখিনি সম্ভৱ হৈছে কাৰণ আজি 12 বছৰ আগতেই ইণ্টাৰনেশ্যনেল যোগ দিৱস হিচাপে যেতিয়া আমি আজিৰ দিনটো মাননীয় প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বত আজি যোগ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কৰিলে, আৰু ভাৰতবৰ্ষতো হাজাৰ হাজাৰ লাখ লাখ বছৰ আগৰ পৰাই যোগৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ আহিছোঁ। সেইকাৰণে আমাৰ দেখিছে যে নতুন প্ৰজন্ম যথেষ্ট সংখ্যক জ্যেষ্ঠসকল সকলোৱে আজি যোগৰ জৰিয়তে নিজকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিব পাৰিছে। আদৰি লৈছে। আজি মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত শিৱসাগৰ জিলাতো আপুনি প্ৰথম চৰকাৰী অনুষ্ঠান হয়, প্ৰথম চৰকাৰী অনুষ্ঠানত নিজেও প্ৰথম উপস্থিত হৈছোঁ, ভাল লাগিছে। আৰু ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক ৰংঘৰ বাকৰিত যোগৰ জৰিয়তে আমি এই মেছেজটো দিবলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ। হয়, ইতিমধ্যে আজি যি আন্তৰ্জাতিক যোগ দিৱস দ্বাদশ সংখ্যক তাৰ অনুষ্ঠান বৰ্তমান অন্ত পৰিছে, আৰু এনেধৰণেই এক বাৰ্তা দিছে বয়স বৃদ্ধি হ'লেও যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি, সেই থিম লৈ সেই এটা বাণী লৈ আজি এই আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ প্ৰেক্ষাগৃহত। প্রথম অভ্যাস ঘাড় সামনে এবং পিছনে ঝোকানো। Now inhale and slowly rotate the head clockwise. উশাহ লৈ ঘড়ীৰ কাটাৰ দিশত মোৰ পিছলৈ লৈ যাম। Exhale, completing the rotation. Inhale, go back. And exhale, come down. One more time. Inhale and exhale. Inhale and exhale. Now slowly bring both the arms down. দুইখন হাত তললৈ নমাই। Let us move to the next posture, Koti Shanshalan, waist movement. Keep a distance of 1.5 feet the left side. উশাহ এৰি বাওঁ দিশে ঘূৰাও। Keep in mind that right palms rest on the left shoulders. সোঁ হাতৰ তলুৱা বাওঁ কান্ধত থাকিব। Again inhale and return. 2 इंच की दूरी बनाकर खड़े हो जाए। Well done. Okay. अरे हैं भरे हुए हमारे यहाँ पे सब बाहर निकालो। साइड में कहीं पे भी हमारे एनर्जी फील्ड में कहीं नहीं होना चाहिए, सिर्फ सकारात्मक ऊर्जा। क्या बात है। ओके, नाउ स्पॉट डाल। अब थोड़ा सा ट्विस्ट हो जाइए। क्या बात है। वेल डन। अब हम आते हैं नाउ द अदर वे। वेल डन। गिर जाएगी बच्ची यार।
Well done. আজি পুনৰ অনুষ্ঠিত হ'ব নিট ইউজি পৰীক্ষাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠিছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল 3 মেত অনুষ্ঠিত হোৱা পৰীক্ষা সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে আজি দেশৰ 551খন চহৰৰ 5440টা কেন্দ্ৰত অনুষ্ঠিত হ'ব নিট একেদৰে বিদেশৰ 14টা কেন্দ্ৰতো অনুষ্ঠিত হ'ব পৰীক্ষা প্ৰায় 22 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষা অনুষ্ঠিত হ'ব আজি আবেলি 2 বজাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি প্ৰশ্নকাকত যোগানৰ দায়িত্ব ইতিমধ্যে প্ৰদান কৰা হৈছিল ভাৰতীয় বায়ু সেনাক দেশৰ পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে সৰ্বমুঠ 1,38,560টা চিচিটিভি অনলাইন যোগে হ'ব পৰা বিসংগতি ৰোধৰ বাবে 51,311টা জামাৰ সংযুক্ত কৰা হৈছে পূৰ্বৰ ভুলৰ শুধৰণি কৰি সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় পৰীক্ষা এজেন্সি নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত হৈছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰ দুখলপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হৈছে নিট ইউজি পৰীক্ষাৰ নিৰাপত্তাৰ দায়িত্ব ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমানেৰে প্ৰশ্নকাকত প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যাতে প্ৰশ্নকাকত পুনৰ ফাদিল নহয় যাতে প্ৰশ্নকাকত লিক নহয় তাৰ বাবে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে 3 মেৰ ভুল যাতে পুনৰাবৃত্তি নহয় ভুলৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি বিশেষ সতৰ্ক দৃষ্টি ৰখা হৈছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰ কালিৰ পৰাই সিল কৰি দিয়া হৈছে বিশেষকৈ কোঠাসমূহ সিল কৰি দিয়া হৈছে ভাৰতীয় সেনাই তন্নতন্নকৈ পৰীক্ষা কৰিছে প্ৰতিটো কোঠা আজি 2 বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব 11 বজাত প্ৰৱেশ কৰিব লাগিব পৰীক্ষাৰ্থীসকল অসমতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত উল্লেখযোগ্য যে প্ৰায় 1672 গৰাকী পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষা পিছুৱাৰ বাবে আবেদন জনাইছিল পৰীক্ষা পিছুৱাবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও 1672 গৰাকী পৰীক্ষাৰ্থীৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে আৰু 21 জুন যি নিৰ্ধাৰণ কৰা হৈছিল দিন সেই দিন অনুসৰি আজি অনুষ্ঠিত হ'ব নিট ইউজিৰ পুনৰ পৰীক্ষা কাইলৈ অম্বুবাচীৰ প্ৰবৃত্তি কাইলৈ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হ'ব মা কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ 25 জুনৰ নিশা 12:02:13 অম্বুবাচীৰ নিবৃত্তি 26 জুনত অম্বুবাচীৰ নিবৃত্তিৰ পিছতে পুনৰ ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ মা কামাখ্যাক দৰ্শন কৰিবলৈ ভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্যাসীৰে ভৰি পৰিছে নীলাচল অম্বুবাচী মেলাক লৈ এতিয়া উখল-মাখল হৈ উঠিছে শক্তিপীঠ কামাখ্যা ধাম 22 জুনৰ পুৱা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে মুখ্য দ্বাৰ বন্ধ কৰি দিয়া হ'ব আৰু তাৰ পূৰ্বে আজিৰ দিনটোতো পুৱাৰে পৰাই অগণন ভক্ত দৰ্শনাৰ্থীয়ে মা কামাখ্যা ধামত উপস্থিত হৈছে দেৱীৰ আশীষ বিচাৰি দেৱীৰ দৰ্শন বিচাৰি শাৰী পাতিছে ভক্ত দৰ্শনাৰ্থীসকলে আৰু সমান্তৰালকৈ অম্বুবাচীৰ যি মহাযুগ এই মহাযুগত তন্ত্ৰ মন্ত্ৰ তপ জপ সাধনাৰ সিদ্ধি প্ৰাপ্তিৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্তৰে ভৰি পৰিছে নীলাচলৰ বুকু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰশাসনৰ ফালৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো ভক্ত দৰ্শনাৰ্থীয়ে অম্বুবাচীৰ এই 4টা দিনত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো সাজু কৰি তোলা হৈছে ফেৰিকাৰৰ ব্যৱস্থা কৰা হৈছে ভক্ত দৰ্শনাৰ্থীসকলৰ থকাৰ বাবে সুব্যৱস্থা কৰা হৈছে ভক্ত দৰ্শনাৰ্থীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 8 লক্ষাধিক ভক্ত দৰ্শনাৰ্থীৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনে 8 লক্ষাধিক ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন লগতে কামাখ্যা দেৱালয় পৰিচালনা সমিতি 26 জুনৰ পুৱাই
নিবৃত্তিৰ পিছত নিত্য পূজাৰ অন্তত মুখ্য দ্বাৰ ভক্ত দৰ্শনাৰ্থীৰ বাবে পুনৰ খুলি দিয়া হ'ব। কামাখ্যা ধামৰ বিচিত্ৰ ৰূপ অম্বুবাচী মেলা উপলক্ষে বিচিত্ৰ বাবাৰ বিভিন্ন বিচিত্ৰ বেশভূষাই সকলোকে আকৰ্ষিত কৰিছে। কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ প্ৰচাৰ আৰু প্ৰসাৰ দিনক দিনে বৃদ্ধি পাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্তৰ আগমন ঘটে এই বিশেষ 4টা দিনত। ইয়াৰ লগে লগে কামাখ্যা ধামৰ অম্বুবাচী মেলাই অসমৰ ধৰ্মীয় পৰ্যটনৰ দিশটোকো আগুৱাই লৈ গৈছে। পৰৱৰ্তী খবৰ এক চাঞ্চল্যকৰ খবৰ গুৱাহাটী মহানগৰীত দিন দুপৰতেই অভিনেত্ৰীক হত্যাৰ অপচেষ্টা। অভিনেত্ৰীৰ পিঠিত চুৰি লগাই ভাবুকি ড্ৰাগছ আসক্তৰ অভিনেত্ৰী আইৰিছ চেত্ৰীৰ লগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। চিৰিয়েলৰ শ্বুটিঙৰ বাবে আহিছিল অভিনেত্ৰীগৰাকী। মহানগৰীৰ জু ৰোডত সংঘটিত হয় এই ঘটনা। ৰাজপথত উবেৰ বাহনৰ বাবে ৰৈ আছিল অভিনেত্ৰীগৰাকী। ৰাজপথত অভিনেত্ৰীগৰাকী ৰৈ থাকোঁতেই ড্ৰাগছ আসক্ত যুৱকে গম নোপোৱাকৈ লগাই থৈছিল চুৰি। শিহৰণকাৰী ঘটনা প্ৰত্যক্ষ কৰি প্ৰাণ তাকি দৌৰি সেই স্থান ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। এই ঘটনাৰ পাছতেই ফেচবুক যোগে অৱগত কৰে অভিনেত্ৰীগৰাকীয়ে। ঘটনাৰ পাছতে আতংকিত অভিনেত্ৰী আইৰিছ চেত্ৰী। মোক লিটাৰেলি মোৰ বিচিত খুচিবলৈ লৈছিলে and I'm freaked out like what's going on in Guwahati? I literally I don't know what's going on in the streets of Guwahati like মই এতিয়া খোজকাঢ়ি আছিলোঁ। মই ব্ৰেঙনিত আহিছিলোঁ মোৰ ডাবিং দিবলৈ, যিহেতু মোৰ চিৰিয়েলখন চলি আছে। মোৰ উবাৰখন আহি পোৱা নাছিলে, সেইকাৰণে মই মেইন ৰাস্তালৈ আহিলোঁ দেই। তাৰপিছত then I was waiting in the streets just in the footpaths. And then while I was waiting, I was just turning that way. And যেতিয়া মই সিফালে চাই আছিলোঁ ফটককৈ মানে কোনোবাই মোৰ বেগৰ পিঠিত কিবা এটা মাৰিবলৈ লোৱা টাইপ লাগিলে। দেন মই একদম ডাইৰেক্ট আঁতৰি দিলোঁ। এনেকৈ চাওঁতে there was a drug addict. He had a knife in his hand. He was about to মোক লিটাৰেলি মোৰ পিঠিত খুচিবলৈ লৈছিলে and I'm freaked out like what's going on in Guwahati? Who gave him that fucking knife? Are addicts allowed to like take all those stuff? Like it was very sharp knife. It was a very sharp knife. মই বহুত ভয় খালোঁ, বহুত বেছি ভয় খালোঁ। Literally I'm shivering like anything. সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ ৰশ্মিতাই আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।